চিকিৎসা সেৱাৰ পৰা বঞ্চিতৰ অভিযোগ ফকিৰা গ্ৰাম মইনাৰ তলৰ অঞ্চলবাসী নতুনকৈ নিৰ্মাণ কৰা ফকিৰা গ্ৰাম আদৰ্শ চিকিৎসালয়ত নাই চিকিৎসা সেৱা কানসাৰ নাই বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ বিটিচিক ছুইজাৰলেণ্ডৰ সপোন দেখুৱাই শাসনৰ গাদীত বহা ইউপিপিএলৰ দিনত পয়া লগা হৈছে স্বাস্থ্য সেৱা কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ৩ নং ফকিৰা গ্ৰাম সমষ্টিৰ মইনাৰ তলত লাখ লাখ টকা ব্যয়েৰে নতুনকৈ নিৰ্মাণ কৰা ফকিৰা গ্ৰাম আদৰ্শ চিকিৎসালয়ত নাই পৰ্যাপ্ত মানৰ চিকিৎসা সেৱা ফটা ঢোল বজোৱা শাসনাধিষ্ঠ দলটোৱে ফকিৰা গ্ৰাম মডেল হস্পিটেলখন বিগত 2024 বৰ্ষৰ 23 অক্টোবৰ তাৰিখে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰৱে আদৰ্শ চিকিৎসালয়খনত আজি কুপতি স্বাস্থ্য সেৱা আৰম্ভ কৰিবলৈ সক্ষম নহল শাসনাধিষ্ঠ ইউপিপিএল আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে বিভিন্ন সমষ্টিৰ উন্নয়নৰ সৰজমিন তদন্ত কৰি থকা নেমচুৰ বিটিআৰ সমিতিৰ সজাতি দলটোৱে ফকিৰা গ্ৰাম পৰিষদীয় সমষ্টিত বাট পথ দলং কালভাৰ্ট আদিকে ধৰি কোনো দিশতে উন্নয়ন নকৰা বুলি বিস্ফোৰক অভিযোগ উত্থাপন উঠিছে ফকিৰা গ্ৰামৰ মইনাৰতল স্থিত আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ অকমন্যতাৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰিছে বিটিআৰ নেমচুৰ সভাপতি হাফিজুল ইছলামে পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিটিআৰ সমিতিৰ এটা সজাতি দল লগতে কোকৰাঝাৰ জিলা সমিতি গোসাইগাঁও জিলা সমিতি আৰু ফকিৰা গ্ৰাম আঞ্চলিক কমিটিৰ সহযোগত আমি বিভিন্ন সমষ্টি শ্ৰীৰামপুৰ গুম্মা ফকিৰা গ্ৰামৰ লগতে বিভিন্ন অঞ্চলত আমি সংখ্যালঘু এলেকাৰ লগতে বিভিন্ন অঞ্চলত আমি সোমাইছোঁ আমি আসলতে আমি দেখিবলৈ পাইছোঁ বিভিন্ন অঞ্চলত আমি সোমাই পেলাই আমি পৰিভ্ৰমণ কৰি কি ধৰণে উন্নয়ন হৈছে যাৰ কাৰণে আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে এটা বিষয় উত্থাপন কৰিব বিচাৰিছোঁ আমি বৰ্তমান উপস্থিত আছোঁ ফকিৰা গ্ৰাম অঞ্চলৰ ফকিৰা গ্ৰাম মডেল হস্পিটেলৰ সন্মুখত এতিয়া সময় হৈছে 2 বাজিছে এই 2 বজাত আসলতে এইখন মডেল হস্পিটেলত তালা লাগি আছে খুব দুৰ্ভাগ্যজনক কথা ছুইজাৰলেণ্ডৰ যি বিটিআৰ এই বিটিআৰত এই যে মডেল হস্পিটেলত দিনৰ 2 বজাতে তালা লাগি থাকে ইয়াতে কোনো ধৰণৰ ষ্টাফ নাই আমি গম পাইছোঁ আসলতে যোৱা বছৰ 2024 চনৰ 23 অক্টোবৰত এইখন ইনগ্ৰেশ্যন কৰিছিল বিটিআৰ প্ৰধান প্ৰমোদ বৰুৰ নেতৃত্বাধীন চৰকাৰৰ আমাৰ সন্মানীয় অৰূপ কুমাৰ দে ডাঙৰীয়া এই অঞ্চলৰ এজন তেখেত প্ৰতিনিধি তেখেতে ইয়ামৰ দায়িত্বত আছে তেখেতে বিটিআৰৰ যি হেল্থৰ যি দায়িত্বত আছে চিকিৎসা বিভাগ যি দায়িত্বত থাকি পেলাই আসলতে তেখেতৰ যিখিনি কৰণীয় নিজৰ যি সমষ্টিৰে তেখেতৰ যিটো দুৰৱস্থা আসলতে কেনেকৈ কি ধৰণে তেখেতৰ যি বিভাগ চলি আছে আমি আচৰিত হৈছোঁ আমি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ অৰূপ কুমাৰ দে ডাঙৰীয়াৰ যদি আসলতে এই ৰাস্তাৰে অহা যোৱা কৰাৰ পিছত এই মডেল যি আমাৰ হস্পিটেলখন আছে এই হস্পিটেলখনত তেখেতৰ চকু পৰে নে নপৰে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এই যি 2 বজাতে তলা লাগি আছে ইয়াতে কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা নাই ষ্টাফ নাই স্থানীয় ৰাইজৰ লগত কথা পাতিছোঁ কথা পাতি গম পাইছোঁ ইয়াতে কেতিয়াবা কোনোবা এজন চকীদাৰ আহে তাৰপিছত কোনো ধৰণৰ চিকিৎসা সেৱাৰ যিখিনি সুবিধা পাব লাগে ৰোগীসকলৰ যিখিনি ট্ৰিটমেণ্ট হ'ব লাগে ইয়াতে কোনো ধৰণৰ সেই ব্যৱস্থাখিনি নাই কিহৰ কাৰণে ছুইজাৰলেণ্ডৰ বিটিআৰ যিখন বিটিআৰত ছুইজাৰলেণ্ড বুলি কোৱা হয় আসলতে আমি কি ক'ম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু লগতে বিটিআৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ যিজন অকমান্য যিজন আমাৰ এই সন্মানীয় অৰূপ কুমাৰ দে ডাঙৰীয়া আছে এই অৰূপ কুমাৰ দে ডাঙৰীয়াৰ আসলতে তেখেতৰ কাম কাজ কি তেখেতৰ উন্নয়নৰ স্বাৰ্থত আসলতে কাম কৰিছেনে নাই খুব দুখ লগা বিষয় আৰু ফকিৰা গ্ৰাম অঞ্চলৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত যি ধৰণে অক্সিজেনৰ ক্ষেত্ৰত হওক যি ধৰণে ৰোগীক ট্ৰিটমেণ্ট কৰাৰ যিখিনি বা ব্লাড পৰীক্ষা কৰাৰ ক্ষেত্ৰত যিখিনি সা সুবিধা থাকিব লাগে এই সা সুবিধাৰ পৰা বঞ্চিত হৈছে কিহৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বিটিআৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াক চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ এইসকল জনপ্ৰতিনিধিৰ জৰিয়তে আসলতে সমাজখনত বিটিআৰত বা নিজৰ যিটো সমষ্টিটোত উন্নয়ন হ'ব নেকি ৰাইজে কি বিশ্বাসত ল'ব কি ৰাইজে কি আস্থাত ল'ব অনাগত দিনত যি বিটিআৰ নিৰ্বাচন আহি আছে এই বিটিআৰ নিৰ্বাচনত আসলতে অৰূপ কুমাৰ দে ডাঙৰীয়াক ৰাইজে ইতিমধ্যে সজাগ হৈছে সচেতন হৈছে তেখেতৰ বিৰুদ্ধে এক
জনমত গঠন হৈছে তেখেতৰ বিৰুদ্ধে আৱাজ উঠাইছে আচলতে এইজন ব্যক্তিৰ দ্বাৰা যে সমষ্টিত উন্নয়ন নহয় এনেকুৱা এটা পৰিৱেশ ইতিমধ্যে তৈয়াৰ হৈছে আমিও সমান্তৰালভাৱে এই কথাখিনি আপোনালোকৰ জৰিয়তে উপস্থাপন কৰিব বিচাৰিছোঁ আচলতে অসমীয়াত এটা কথা আছে যে আছে গৰু নাবাই হাল থাকাতকৈ নাথকাই ভাল খুব দুখ লগা বিষয় যিবিলাক অঞ্চলত ঘূৰিছোঁ ৰাস্তাৰ ঘাট দলং ফ্লাইঅভাৰ লাগে ফকৰাগ্ৰাম অঞ্চলত এই মডেল যিটো হস্পিটেলৰ দুৰৱস্থা তেতিয়াহ'লে কি উন্নয়ন কৰিছে যোৱা 5টা বছৰৰ উন্নয়নৰ যি খতিয়ান দাঙি ধৰক ৰাইজৰ আগত অৰূপ কুমাৰ দে ডাঙৰীয়াই যদি নোৱাৰে তেতিয়াহ'লে তেখেতে ব্যৰ্থ হৈছে যাৰ কাৰণে আমি এতিয়া অৰূপ কুমাৰ দেক বাৰে বাৰে আহ্বান জনাইছোঁ তেখেতে কাম কৰিব নে নকৰে আৰু যদি নকৰে তেখেতক কিন্তু আমি সংখ্যালঘু এলেকাত প্ৰৱেশ নিষিদ্ধ কৰিম চিধা কথা তো আকৌ সন্মানীয় আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া লগতে বিটিআৰৰ প্ৰমোদ বৰচি তেখেতকো আমি আহ্বান জনাইছোঁ এই যিখিনি ৰোগীসকলৰ যিখিনি ব্যৱস্থা এই ব্যৱস্থাখিনি যাতে অতি শীঘ্ৰে কৰে আমি বিটিআৰ নামচুৰ তৰফৰ পৰা তেখেতসকলক দাবী উত্থাপন কৰিছোঁ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24